প্ৰতিবাদটো কৰিব লাগে। প্ৰতিবাদ নকৰি পেলাই যদি এনেকৈ লৈ থাকোঁ তেতিয়াহ'লে মোৰ মনত পৰিব স্বাধীনতাৰ আগৰ কিছুমান কাহিনীলৈ। স্বাধীনতাৰ আগতে যেতিয়া মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা কৰিছিল বা মহাত্মা গান্ধীয়ে আইন অমান্য কৰিছিল নহয়, আইন অমান্য কৰি পেলাই তেওঁ লৱণ সত্যাগ্ৰহ কৰিছিল, বহুত দূৰ খোজকাঢ়ি গৈছিল। তেতিয়া তেওঁ কিছুমান মানুহক কৈছিল মহাৰাষ্ট্ৰৰ, তেতিয়া মহাৰাষ্ট্ৰত যিসকলে হিন্দু সভা বা অন্যান্য কৰিছিল তেওঁলোকে মহাত্মা গান্ধীক মানে বুজনি দিবলৈ যত্ন কৰিছিল যে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে কিয় এনেকুৱা আইন অমান্য কৰিব লাগে। যিখনে আমাৰ টিকটৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে সেইখনৰ বৈঠক আবেলি সময়ত হ'ব আৰু সভাপতি আৰু দলপতিক সেই বৈঠকত উপস্থিত হ'বলৈ নিমন্ত্ৰণ জনোৱা হৈছে। আজি মই গৈ আছোঁ। প্ৰতিবাদটো কৰিব লাগে। প্ৰতিবাদ নকৰি পেলাই যদি এনেকৈ লৈ থাকোঁ তেতিয়াহ'লে মোৰ মনত পৰিব স্বাধীনতাৰ আগৰ কিছুমান কাহিনীলৈ। স্বাধীনতাৰ আগতে যেতিয়া মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা কৰিছিল বা মহাত্মা গান্ধীয়ে আইন অমান্য কৰিছিল নহয়, আইন অমান্য কৰি পেলাই তেওঁ লৱণ সত্যাগ্ৰহ কৰিছিল, বহুত দূৰ খোজকাঢ়ি গৈছিল। তেতিয়া তেওঁ কিছুমান মানুহক কৈছিল মহাৰাষ্ট্ৰৰ, তেতিয়া মহাৰাষ্ট্ৰত যিসকলে হিন্দু সভা বা অন্যান্য কৰিছিল তেওঁলোকে মহাত্মা গান্ধীক মানে বুজনি দিবলৈ যত্ন কৰিছিল যে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে কিয় এনেকুৱা আইন অমান্য কৰিব লাগে। তেওঁলোকে আইন অমান্য নকৰিলেই ভাল আৰু আমি এতিয়া যুদ্ধৰ কাৰণে তৎপৰ হৈছোঁ। 42 চনত দ্বিতীয় বিশ্বযুদ্ধ 1939 চন মানৰ পৰা আৰম্ভ হৈছিল যে আমি যুদ্ধৰ কাৰণে ব্ৰিটিছ চৰকাৰক সহায় কৰিব লাগে। এই তেনেকুৱা এটা মনোভাৱৰ কথা এটা এই ক্ষেত্ৰত প্ৰতিফলিত হৈছে বুলি মোৰ ধাৰণা হৈছে। কাৰণ আমাৰ দেশখনেতো আইন অমান্য, অহিংস সত্যাগ্ৰহ এইবিলাকৰ যোগেদিয়েতো আমি দেশে ব্ৰিটিছৰ গোলামীৰ পৰা স্বাধীনতা পালোঁ। সেই গোলামী মানসিকতা যে চৰকাৰে কিবা এটা ইম্প'জ কৰিলে বুলি মানি ল'ব লাগিব, চুপচাপ থাকিব লাগিব, এইটোতো যুক্তিসংগত কথা নহয়। ৰাজনৈতিক দলে বন্ধ ঘোষণা কৰিলে ন্যায়ালয়ৰ যি ৰায় আছে দেখা যাব। এইটো এতিয়া মই নাজানো সেইবিলাক কথা। হয়, এইবিলাক চাগে যিকোনো আইন আনিব পাৰে আজি দেশততো। এতিয়া সুপ্ৰিম কোৰ্টৰ যোৱাকালিৰ কথাটো আপোনালোকে চাওক। যোৱাকালি সুপ্ৰিম কোৰ্টে কৈছে প্ৰতিবাদ কৰিব পাৰি, এইটো দেশত দুইটা নহয়, ইয়াৰ আগতেও কৈছে। সেই গতিকে প্ৰতিবাদ কৰিবলৈ যেতিয়া সুপ্ৰিম কোৰ্টে কৈছে তেতিয়া যদি প্ৰশাসনে আইন আনে সুপ্ৰিম কোৰ্টে সেই আইন বাতিলো কৰিব পাৰে। সেই গতিকে তেওঁলোকে আইন আনোতে সাৱধানে কৰক, এইটোৱে মোৰ অনুৰোধ। বদৰুদ্দিন আজমলে যিখনে আমাৰ টিকটৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে সেইখনৰ বৈঠক আবেলি সময়ত হ'ব আৰু সভাপতি আৰু দলপতিক সেই বৈঠকত উপস্থিত হ'বলৈ নিমন্ত্ৰণ জনোৱা হৈছে। আজি মই গৈ আছোঁ। কেনেকুৱা ধৰণৰ আশা কৰিব পাৰে অসমৰ ৰাইজে? আমিতো প্ৰথমতেই বিৰোধী ঐক্য মঞ্চ বুলি আমাৰ সভাপতি ডাঙৰে অসমৰ বিৰোধী দলসমূহক একত্ৰিত কৰিবলৈ এটা প্ৰয়াস কৰিলে। তাৰপিছত দুটামান দলে নিজাববীয়াকৈ আমাৰ সিদ্ধান্ত যেতিয়ালৈকে আমি চূড়ান্ত ল'বই পৰা নাই সেইখিনি সময়তে প্ৰাৰ্থী ঘোষণা কৰিলে। এতিয়াও মই আশাবাদী যে যিসকলে প্ৰাৰ্থী ঘোষণা কৰিলে সেইসকলৰ লগত আমাৰ দলৰ উচ্চ পৰ্যায়ৰ নেতাসকলে আলোচনা কৰি এটা বুজাপৰালৈ আনিব পাৰিব বুলি মই আশাবাদী। আৰু যদিহে এই আলোচনা সফল নহয় তেতিয়াহ'লে আমি নিশ্চিতভাৱে আগবাঢ়িব লাগিব। কিন্তু অসম জাতীয় পৰিষদ, আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছ, CPM তেখেতসকলে বা CPI তেখেতসকলে তেওঁলোকৰ দলৰ প্ৰাৰ্থীত্ব আগবঢ়াব বিচাৰে। আৰু এই কোনে ক'ত খেলিব এই গোটেই কথাখিনি সৰ্বভাৰতীয় প্ৰেক্ষাপটত সিদ্ধান্ত ল'বলৈ এখন নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অন্য সহযোগী দলৰ অৰ্থাৎ ইণ্ডিয়া এলায়েন্সৰ অন্য দলৰ সৈতে এখন কৰ্ণধাৰ সমিতি গঠন কৰিছিল। এই কৰ্ণধাৰ সমিতিয়ে বিভিন্ন দলৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত ল'ব আৰু আমি যদি আমাৰ ইয়াতে বুজাপৰা কৰিব লগা হয় কৰিব লাগিব। আৰু যদি কৰিব নালাগে তেতিয়াহ'লে আমাৰ ফালৰ পৰাই আমি নিশ্চিতভাৱে প্ৰাৰ্থিত্ববিলাক ঘোষণা কৰিব আমাৰ দলে। কাৰণ দলে 14খন আসন কৈছিল, কিন্তু যিহেতু আঞ্চলিক দল হিচাপে অসম জাতীয় পৰিষদ আছে তেখেতসকলৰ কথাটো দিল্লীলৈ নাযাবও পাৰে। আমাৰ সভাপতি মহোদয় আৰু তেওঁলোকৰ সভাপতি এইসকলে যিটো আলোচনা কৰিছে যদি দিল্লীয়েও সেইটোত চিলমোহৰ মাৰে, সহমত কৰে তেতিয়াহ'লে সেইটোৰ কাৰণে সৰ্বভাৰতীয় আসন বুজাপৰাৰ কৰ্ণধাৰ সমিতিৰ কোনো প্ৰয়োজন নহয়। তেতিয়াহ'লে মানে